হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 6 জীৱন প্ৰক্ৰিয়াৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনীৰ 1ৰ পৰা 4 নম্বৰলৈকে MCQ কেইটা ইয়াৰ আগৰ MCQ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। গতিকে এই ভিডিঅ'খনত আমি কুৱেশ্যন নম্বৰ 5ৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 5, আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়? ইয়াৰ উত্তৰ, ক্ষুদ্ৰান্তৰ খাদ্যাংশৰ চৰ্বি অণুৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত আৰু ইয়াক উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰসৰ পিত্তলৱণৰ উপস্থিতিত চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্ৰিয়া কৰিব পাৰে। অগ্নাশয় ৰসৰ লাইপেজ আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে চৰ্বিৰ পাচন ঘটাই ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে। এনেকৈ আমাৰ চৰ্বিৰ অণুসমূহ পাচন হয় আৰু এই প্ৰক্ৰিয়াটো শৰীৰৰ ক্ষুদ্ৰান্তত সংঘটিত হয়। কুৱেশ্যন নম্বৰ 6, পাচনত লালটিৰ ভূমিকা কি? ইয়াৰ উত্তৰ, লালটিয়ে খাদ্যৰ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। লালটিয়ে খাদ্যবস্তু এটা জটিলৰ পৰা সৰললৈ ৰূপান্তৰ কৰে। আমাৰ মুখগহ্বৰত থকা পানীৰ লগতে মুখগহ্বৰৰ বেৰত থকা লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত মিহলি হয়। আমাৰ খাদ্যবস্তুখিনি আমাৰ মুখগহ্বৰত থকা লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত মিহলি হ'ব। ফলত খাদ্যখিনি পিছল হয় আৰু খাদ্যনলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। তদুপৰি লালটিত থকা উৎসেচক লালটি এমাইলেজ খাদ্যৰ শ্বেত সাৰাংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত কৰে। আমাৰ লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্যটো মিহলি হয়। এই লালটিৰ লগত আমাৰ লালটি এমাইলেজ নামৰ উৎসেচক থাকে। সেইটো শ্বেত সাৰাংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত কৰে। এনেকৈ লালটিয়ে পাচনত সহায় কৰে। কুৱেশ্যন 7, স্বঘোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি? স্বঘোষিত পুষ্টিৰ কাৰণে কি কি বস্তু দৰকাৰ আৰু ইয়াত কি কি বৰ্জিত পদাৰ্থ উৎপন্ন হয়? ইয়াৰ উত্তৰ চোৱা, স্বঘোষী পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকসমূহ হ'ল কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ। এইকেইটা বস্তু স্বঘোষিত পুষ্টিৰ কাৰণে প্ৰয়োজন। আৰু স্বঘোষিত পুষ্টিত প্ৰধানকৈ কাৰ্বহাইড্ৰেট তথা গ্লুকোজ উৎপন্ন হয় আৰু ইয়াৰ উপজাত পদাৰ্থবোৰ হ'ল পানী আৰু অক্সিজেন। নেক্সট প্ৰশ্ন, সবাত আৰু অবাত শোষণৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শোষণৰ সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। আমাৰ অবাত আৰু সবাতৰ পাৰ্থক্যৰ কথা সুধিছে, লগতে সবাত আৰু অবাতৰ প্ৰাণীৰ নাম লিখিবলৈ কৈছে। আমি এনেকৈ দুটা ঘৰ বনাই ল'ম। ইফালে আমাৰ সবাত শোষণ, ইফালে অবাত শোষণ। সবাত শোষণত চোৱা, অক্সিজেনৰ উপস্থিতিত হোৱা শোষণ প্ৰক্ৰিয়াক সবাত শোষণ বোলে আৰু ইফালে অক্সিজেনৰ অনুপস্থিতিত হোৱা শোষণ প্ৰক্ৰিয়াক অবাত শোষণ বোলে। 2 নম্বৰ পইণ্ট, সবাত শোষণ মাইটোকণ্ড্ৰিয়াত সংঘটিত হয় আৰু অবাত শোষণ ইষ্ট, এস্কাৰিছ আদিত মাইটোকণ্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়। অৰ্থাৎ অবাত শোষণ মাইটোকণ্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়। সবাত শোষণত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় আৰু অবাত শোষণত ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। 4 নম্বৰ পাৰ্থক্যটো হৈছে সবাত শোষণত অধিক শক্তি উৎপাদিত হয় আৰু অবাত শোষণত কম শক্তি উৎপাদিত হয়। এইকেইটা পাৰ্থক্য। লগতে সবাত শোষণ মানুহকে ধৰি উন্নত প্ৰাণীৰ দেহত বা উচ্চ শ্ৰেণীৰ জীৱৰ দেহত সম্পাদন হয়। এতিয়া মানুহ, জীৱ জন্তু, গৰু, ছাগলী, ভেড়া এইবিলাক হৈছে আমাৰ এই সবাত শোষণ সম্পন্ন কৰা জীৱ। আৰু অবাত শোষণ সম্পন্ন কৰা জীৱসমূহ হৈছে ইষ্ট, কিছুমান বেক্টেৰিয়া, এইবিলাক হৈছে আমাৰ অবাত শোষণ সম্পন্ন কৰা জীৱ। আশা কৰোঁ সকলোৱে বুজি পাইছা। কুৱেশ্যন নম্বৰ 9, প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
আমাৰ গেছ বিনিময় কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছটো আমাৰ বিনিময় কৰিবলৈ আমাৰ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে বৰ্ণনা কৰিব লাগে। বায়ুকোষ সাধাৰণতে আমাৰ হাঁওফাঁওত থাকে। চোৱা ইয়াৰ উত্তৰ, হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বা বায়ুকোষ বোলা হয়, ইংৰাজীত এলভিঅলি বুলি কোৱা হয়। এই বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটে। এই আমাৰ ৰক্তজালিকা, আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তজালিকাৰ মাজেদি আমাৰ কি হ'ব, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটিব। বায়ুকোষবোৰৰ পৃষ্ঠভাগ যদি মেলি দিয়া হয় তেন্তে ই 80 মিটাৰ স্কুৱাৰ মান আগুৰি থাকিব। এনেদৰে বায়ুকোষবিলাকৰ ভিতৰেদি প্ৰচুৰ পৰিমাণৰ গেছৰ বিনিময় ঘটে। কুৱেশ্যন নম্বৰ 10, আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কি হ'ব? তেজত থকা ৰঞ্জক পদাৰ্থৰ নামটো হৈছে আমাৰ হিমোগ্লোবিন। ইয়াৰ উত্তৰ, আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত অক্সিজেনৰ যোগান কমি যাব। ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব, যেনে ক্লান্তি, দুৰ্বলতা, শ্বাস প্ৰশ্বাসত কষ্ট, মূৰৰ বিষ আদি। মানুহৰ হৃদযন্ত্ৰৰ পৰা মহাধমনীৰ জৰিয়তে বিশুদ্ধ তেজ শৰীৰৰ বিভিন্ন কলালৈ যায় আৰু বিভিন্ন কলালৈ লৈ যোৱাত আমাৰ হিমোগ্লোবিনে মুখ্য ভূমিকা পালন কৰে। যেতিয়া আমাৰ হিমোগ্লোবিনৰ পৰিমাণ কমি যাব তেতিয়া অংগ প্ৰত্যংগত অক্সিজেনৰ পৰিমাণটো কম হ'ব। ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব, যেনে ক্লান্তি, দুৰ্বলতা, শ্বাস প্ৰশ্বাসত কষ্ট, মূৰৰ বিষ আদি। কম হিমোগ্লোবিনৰ ফলত শৰীৰৰ তেজৰ কোষবোৰৰ কাৰ্যক্ষমতা কম হৈ যায়। আমাৰ তেজত যিবিলাক কোষ আছে সেইবিলাকৰ কাৰ্যক্ষমতা কমি যাব হিমোগ্লোবিনৰ অভাৱত। কুৱেশ্যন নম্বৰ 11, মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? মানুহৰ দেহত যে দ্বৈত ৰক্ত সংবহন তন্ত্ৰ আছে তাৰ বিষয়ে বৰ্ণনা কৰিবলৈ কৈছে, লগতে ইয়াৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰিব লাগে। ইয়াৰ উত্তৰ, মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বুলি কোৱা হয়। মানুহৰ শৰীৰত থকা অশুদ্ধ তেজ ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সৌলিন্দত প্ৰৱেশ কৰে। মানুহৰ হৃদযন্ত্ৰটো 4টা কোঠালীযুক্ত। সোঁফালে থকা দুটা নাম হৈছে আমাৰ সৌলিন্দ আৰু সৌনিলয়, বাওঁফালে থকা দুটাৰ নাম হৈছে আমাৰ বাওঁলিন্দ আৰু বাওঁনিলয়। এতিয়া মানুহৰ শৰীৰত থকা অশুদ্ধ তেজ ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সৌলিন্দত প্ৰৱেশ কৰিব। সৌলিন্দটো সংকোচন হ'লে তেজ আহি সৌনিলয়ত সোমাই পৰে। আকৌ সৌনিলয়টো সংকুচিত হ'লে ইয়াৰ পৰা তেজ হাঁওফাঁওলৈ যায়। হাঁওফাঁওত এই তেজ শোধন হয়। হাঁওফাঁওৰ পৰা পৰিশোধিত অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাওঁলিন্দত পৰে। ইয়াৰ পৰা তেজ বাওঁনিলয়লৈ যায়। বাওঁনিলয়ৰ পৰা বিশুদ্ধ তেজখিনি মহাধমনীৰ সহায়ত শৰীৰৰ বিভিন্ন কলা কোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হৈ এটা চক্ৰ সম্পূৰ্ণ কৰে। এইটো চক্ৰ সম্পূৰ্ণ কৰে। সেইকাৰণে ইয়াক দ্বৈত ৰক্ত সংবহন তন্ত্ৰ বুলিও কোৱা হয়। দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজনীয়তা: 1 নম্বৰ, অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰিবলৈ দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন। ই দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাত ভূমিকা লয়। 2 নম্বৰটো, দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰিবলৈ দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন। এই দুটা হৈছে আমাৰ দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজনীয়তা। কুৱেশ্যন নম্বৰ 12, জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি? জাইলেম কলা আৰু ফ্লোয়েম কলা দুটা মিলাই একেলগে সংবহন কলা বুলি কোৱা হয়, আৰু এই সংবহন কলা উদ্ভিদৰ পৰিবহনত মুখ্য ভূমিকা পালন কৰে। এই জাইলেম কলা আৰু ফ্লোয়েম কলাৰ দ্ৰব্য পৰিবহনৰ পাৰ্থক্য কি কি সেইটো আমাৰ লিখিব লাগে। আমি এনেকৈ দুটা ঘৰ বনাই ল'ম।
ইফালে আমাৰ জাইলেম পৰিবহন, ইফালে ফ্লোয়েম পৰিবহন। 1 নম্বৰ আছে জাইলেমে উদ্ভিদদেহৰ পানী আৰু খনিজ লৱণ পৰিবহন কৰে আৰু ফ্লোয়েমে উদ্ভিদদেহত খাদ্যৰ পৰিবহন কৰে। জাইলেমে পানী আৰু খনিজ লৱণ পৰিবহন কৰিব, ফ্লোয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য পৰিবহন কৰিব। 2 নম্বৰ জাইলেমৰ পৰিবহন একমুখী আৰু ফ্লোয়েমৰ পৰিবহন বহুমুখী। জাইলেমে খালি আমাৰ একমুখীভাৱে গতি কৰিব, হিপাৰ পৰা ঊৰ্ধ্বমুখী ফালে পাতলৈ পানীখিনি লৈ যাব আৰু ফ্লোয়েমে ঊৰ্ধ্ব অধ নিম্ন সব ফালে গতি কৰিব। গতিকে ফ্লোয়েমৰ পৰিবহনটো হৈছে আমাৰ বহুমুখী। জাইলেমৰ পৰিবহনত কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয়, এর ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা জাইলেমৰ পৰিবহনটো সম্পন্ন হয়। ফ্লোয়েমৰ পৰিবহনত শক্তিৰ প্ৰয়োজন হয়। 4 নম্বৰ জাইলেমৰ পৰিবহন প্ৰচেদনৰ ওপৰত নিৰ্ভৰশীল, ফ্লোয়েমৰ পৰিবহন প্ৰচেদনৰ ওপৰত নিৰ্ভৰশীল নহয়। এই 4টা পইণ্ট তোমালোকে জাইলেম পৰিবহন আৰু ফ্লোয়েম পৰিবহনৰ বিষয়ে মনত ৰাখিবা। ভিডিঅ'টোৰ লাষ্ট প্ৰশ্ন, হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। আমাৰ হাওঁফাওঁৰ এককটো হৈছে আমাৰ বায়ুকোষ আৰু বৃক্কৰ এককটো হৈছে নেফ্ৰন। এই দুয়োটাৰ মাজৰ গঠন আৰু কাৰ্যৰ দিশত তুলনা কৰিব লাগে, অৰ্থাৎ পাৰ্থক্য লিখিব লাগে গঠনৰ ভিত্তিত আৰু কাৰ্যৰ ভিত্তিত। ইয়াৰ উত্তৰ চোৱা, ইফালে বায়ুকোষ, ইফালে নেফ্ৰন। হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্যকৰী একক হৈছে আমাৰ বায়ুকোষ আৰু বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। 2 নম্বৰ তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে। আমাৰ বায়ুকোষে তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰিব আৰু নেফ্ৰনে তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ পৃথক কৰে। 3 নম্বৰ বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে, বেলুন সদৃশ, আৰু নেফ্ৰনবোৰ দেখাত কাফ বা পিয়লাৰ দৰে। 4 নম্বৰ বায়ুকোষ শোষণ অংগৰ একক আৰু প্ৰধান মাধ্যম আৰু নেফ্ৰন ৰেচন অংগৰ একক আৰু প্ৰধান মাধ্যম। এইখিনিলৈকে আছিল আমাৰ অনুশীলনীৰ প্ৰশ্নসমূহ। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।